আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ যিহেতু টিউটৰ ছাৰ বাইদেউসকলৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ তেখেতসকলৰ সমস্যাখিনি সমাধান কৰিবৰ কাৰণে অসম চৰকাৰক ইমানখিনি দাবী উত্থাপন কৰাৰ পাছতো কিন্তু যোৱা যিটো 5 বছৰ যিখন চৰকাৰ আছিলে সেই চৰকাৰ কিন্তু সেই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাৰ সন্দৰ্ভত গুৰুত্ব প্ৰদান নকৰিলে আৰু গুৰুত্ব প্ৰদান নকৰাৰ বাবদ আমাৰ প্ৰতিটো টিউটৰ ছাৰ বাইদেউসকলৰ অৱসৰ সময় সমাগত আৰু সেইদৰে তেখেতসকলে অৱসৰ গ্ৰহণ কৰিবলগীয়া হৈছে খালি হাতে নিশ্চয় আপুনি কিছুমান পাৰ্থক্য কৰিছে অৱসৰপ্ৰাপ্ত টিউটৰ নৃপেন্দ্ৰনাথ কুমাৰক দৰং টিউটৰৰ সন্তাৰ সম্বৰ্ধনা বুলি ইয়াত উল্লেখ কৰিছে আমাৰ যিহেতু আপোনাৰ আৰু ইয়াত উল্লেখ কৰা মতে দৰং টিউটৰ সন্তাই আপোনাৰ আজি অৱসৰপ্ৰাপ্ত টিউটৰ নৃপেন্দ্ৰনাথ কুমাৰক তেখেতসকলে সম্বৰ্ধনা জনোৱাৰ কথা ইয়াত উল্লেখ কৰিছে নৃপেন্দ্ৰনাথ এজন টিউটৰ কৰ্মচাৰী আছিলে তেখেতসকলে বৰ্তমান অৱসৰপ্ৰাপ্ত হৈছে বা অৱসৰ গ্ৰহণ কৰিছে তেখেতসকলৰ কৰ্মৰ পৰা আৰু তেখেতসকলক দৰং টিউটৰ সন্তাই সম্বৰ্ধনা জনাইছে আৰু সম্বৰ্ধনা জনোৱাত তেখেতসকলে কি দাবী উত্থাপন কৰিছে বা তেখেতসকলৰ সমস্যা কি অৱগত কৰিছে সেয়া আপোনালোকৰ মই ভিডিঅ'কৈ শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব নিশ্চয় আপোনালোকে স্ক্ৰীন ফটো কৰিছে ইয়াত লিখিছে দৰং জিলাৰ শিৱজৰা শিক্ষাখণ্ডৰ অন্তৰ্গত বাপুজীৱ এই বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত টিউটৰ শিক্ষক নৃপেন্দ্ৰনাথ কুমাৰক যোৱা 16 এপ্ৰিলত দৰং জিলা টিউটৰ সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় জিলা টিউটৰ সন্থাৰ মুখ্য উপদেষ্টা আব্দুল হামিদ সভাপতি বীৰেন এন বৰা কাৰ্যকাৰী সভাপতি ৰমেন ডেকা সম্পাদক পীতাম্বৰ শৰ্মা প্ৰায় 12জনীয়া সদস্যৰ প্ৰতিনিধি দল এটাই শিৱজৰা ৰাজচক্ৰ অন্তৰ্গত বুঢ়া গাঁৱৰ নিজ গৃহত উপস্থিত হৈ এক চমু অনুষ্ঠানত সেই সন্থাৰ সম্বৰ্ধনা জনোৱাৰ কথা ইয়াত উল্লেখ কৰিছে খুবেই এটা দুখৰ বিষয় যিহেতু টিউটৰ ছাৰ বাইদেউসকলে এজনকৈ অৱসৰ গ্ৰহণ কৰিছে কিন্তু অসম চৰকাৰ কোনো গা লৰা নাই যে তেখেতসকলৰ সমস্যাৰ প্ৰতি কোনো তেখেতসকলে সজাগ হোৱা নাই তেখেতসকলৰ না পেঞ্চন আছে না তেখেতসকলৰ গ্ৰেজুৱেটি অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে মুখলাই দিম ইয়াৰ তেখেতসকলে সিদ্ধান্ত গ্ৰহণ কৰিছে যি ধৰণে তেখেতসকলে আপোনাৰ সেইসকল কৰ্মচাৰীৰ বাবে তেখেতসকলে গ্ৰেজুৱেটি প্ৰদান কৰাৰ কথা বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে 10 লাখ টকা দিয়াৰ কথা ঘোষণা কৰিছিল কিন্তু আজি পৰ্যন্ত সেইখিনি মুখলাই দিবলৈ সেইখন চৰকাৰ সক্ষম নহল আৰু ইয়াৰ পাছত কৈছে যে উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন শিক্ষা অনুষ্ঠানসমূহত টিউটৰ হিচাপে নিযুক্তি শিক্ষকসকলে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ সময়ত সামান্য পাৰিতোষেৰে পৰিয়ালক সন্তুষ্ট কৰাটো যিমান দুৰ্ভাগ্যজনক তাতকৈ নৃপেন্দ্ৰনাথ কুমাৰৰ দৰে অৱসৰপ্ৰাপ্ত টিউটৰ শিক্ষকসকলৰ বেছি দুৰ্ভাগ্যজনক আখ্যা দিয়ে সন্থাৰ মুখ্য উপদেষ্টা আব্দুল হামিদ আৰু কাৰ্যকাৰী সভাপতি ৰমেন ডেকাৰ পৰিচালনা সম্পন্ন কৰা অনুষ্ঠানটোত উপদেষ্টাগৰাকী পূৰ্বৰে পৰা টিউটৰ শিক্ষকসকলৰ অভাৱসমূহ সমাধানৰ বিষয়ে বিগত চৰকাৰক তৎকালীন নিবেদন কৰি আহিছিল যদিও আদি কোভিড কোনো সুফল নোপোৱা টিউটৰ শিক্ষক সন্থাৰ পানীত হাঁহ নচৰা অৱস্থা বুলি উপদেষ্টাগৰাকীয়ে দুখ প্ৰকাশ কৰে নিশ্চয়কৈ তেখেতসকলে যি ধৰণৰ সম্বৰ্ধনা অনুষ্ঠান তেখেতসকলে অনুষ্ঠিত কৰিছে তাত তেখেতসকলৰ দুখবিলাক প্ৰকাশ কৰিছে আৰু অসম চৰকাৰক আহ্বান জনাইছে শিক্ষা বিভাগক আহ্বান জনাইছে অতি সোনকালে কিবা এটা কৰক এইসকল টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যা সমাধানৰ কোনোবা এটা সিদ্ধান্ত গ্ৰহণ কৰক কিন্তু সেইসকলৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে যেন অসম চৰকাৰে কোনো সিদ্ধান্ত গ্ৰহণ নকৰে এতিয়ালৈকে তেখেতসকলৰ সমস্যা বাগি ৰাখিছে বা তেখেতসকলৰ দৰমহা বৃদ্ধিৰ সন্দৰ্ভত কোনো গুৰুত্ব প্ৰদান কৰা নাই আৰু সেইবাবে তেখেতসকলে দুখ প্ৰকাশ কৰিছে আৰু তেখেতসকলে এই বিহুৰ সময়তো তেখেতসকলৰ পৰিয়াল ভৰণ পোষণত বা পৰিয়াল চলাত তেখেতসকলৰ অসুবিধা হৈছে সামান্য এটা পাৰিতোষিক পাই তেখেতসকলৰ পৰিয়ালত যি ধৰণে তেখেতসকলে যোগান দিব লাগে সেই ধৰণে যোগান দিব পৰা নাই তেখেতসকলৰ পৰিয়ালক তেখেতসকলে যিমানখিনি দিব লাগে সেই ধৰণে দিব পৰা নাই কাৰণ সেই সামান্য এটা পাৰিতোষিক লৈ তেখেতসকলৰ জীৱনত যি ধৰণে সমস্যা আহিছে সেয়া নিশ্চয়কৈ সেইসকল ভুক্তভোগীয়ে গম পায় কিন্তু অসম চৰকাৰে ইয়াৰ বিষয়ে কোনো এটা সিদ্ধান্ত গ্ৰহণ নকৰাত তেখেতসকলে দুখ প্ৰকাশ কৰিছে আৰু তেখেতসকলে সেই ধৰণে ক'বলৈ বাধ্য হৈছে পানীত হাঁহ নচৰা অৱস্থাত তেখেতসকলৰ এই সমস্যাটো উপনীত হৈছে আৰু ইয়াৰ পাছতে তেখেতসকলে ইয়াত উল্লেখ কৰিছে যে যিহেতু টিউটৰ সমস্যাটো বহুদিনীয়া সমস্যা যিহেতু 2021 চনৰ অসম চৰকাৰে সেইখন সমস্যা সৃষ্টি কৰি ৰাখিছে কাৰণ তেখেতসকলে বছৰ ধৰি বিনা বেতনে শিক্ষকতা কৰি অহাৰ পাছত টিউটৰ হিচাপে আজি নিযুক্তি পোৱা 5 বছৰ হ'ল কিন্তু সেই 5 বছৰটো অসম চৰকাৰে টিউটৰ সমস্যাটোৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰিলে আৰু সেইবাবে তেখেতসকলৰ যিখিনি জীৱনৰ সমস্যাক লৈ তেখেতসকলে চিন্তিত হৈছে আৰু
এজন এজনকৈ আমাৰ টিউটৰ কৰ্মচাৰী অৱসৰ গ্ৰহণ কৰিছে আৰু সেই অৱসৰ গ্ৰহণ কৰাৰ পাছত তেখেতসকলৰ বেছিকৈ সমস্যা যেন সৃষ্টি হৈছে সেয়া তেখেতসকলে এতিয়া ভাবিবলৈ বাধ্য হৈছে আৰু ইয়াৰ পাছতে কৈছে যে তেখেতসকলে নতুনকৈ গঠন হ'বলগীয়া ৰাজ্য চৰকাৰে টিউটৰ শিক্ষকসকলক দীৰ্ঘদিনীয়া সমস্যা বিশেষকৈ সদ্য তদন্তীন মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বে দিয়া মৌখিক প্ৰতিশ্ৰুতি 10 লাখ টকাৰ এককালীন সাহায্য মোকলাই দিবলৈ মুখ্য উপদেষ্টাক আব্দুল হামিদে পুনৰ আহ্বান জনায় আৰু অৱসৰপ্ৰাপ্ত টিউটৰ শিক্ষকগৰাকীৰ প্ৰথমে এখন অসমীয়া ছবিমান আন বিহুৱান ৰৈ আদৰণি জনাই পোলাম জাপি গ্ৰন্থ কলম আদিৰে সম্বৰ্ধনা পত্ৰ প্ৰদান কৰা হয় বুলি তেখেতসকলে উল্লেখ কৰিছে যিহেতু যিখন চৰকাৰ চলি আছে সেই চৰকাৰখনে হয়তো আগতে যিটো শিক্ষামন্ত্ৰী আছিলে বৰ্তমানৰ মুখ্যমন্ত্ৰী হৈ থাকোঁতে তেখেতসকলে শিক্ষামন্ত্ৰী হৈ থাকোঁতে ঘোষণা কৰিছিলে যে এদিন চাকৰি কৰিলে সপ্তাহ চাকৰি কৰিলে এমাহ কৰিলেও অৱসৰপ্ৰাপ্ত টিউটৰ ছাৰ বাইদেউসকলক 10 লাখ টকাৰ গ্ৰেজুইটি প্ৰদান কৰা হ'ব বুলি কিন্তু সেইখিনি প্ৰদান কৰাৰ দূৰৰেই কথা সেইখিনি বিষয়ক লৈ কোনো এটা আলোচনা এতিয়ালৈকে নহ'ল কোনো এটা সিদ্ধান্ত গ্ৰহণ নকৰিলে সেই 10 লাখ টকা মোকলাই দিবৰ কাৰণে সেয়ে তেখেতসকলে এই দীৰ্ঘদিনীয়া সমস্যা নতুনকৈ যিখন চৰকাৰ গঠন হ'ব যিটো দলৰেই গঠন নহওক বা বৰ্তমান যিটো চলি থকা চৰকাৰে গঠন হওক নহওক তেখেতসকলৰ সেই সমস্যাবিলাক সমাধান কৰক বুলি তেখেতসকলে দাবী উত্থাপন কৰিছে আৰু তেখেতসকলৰ টিউটৰৰ সমস্যাটো সমাধান কৰি শিক্ষকৰ মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে তেখেতসকলে আহ্বান জনাইছে শিক্ষকসকলে আপগ্ৰেড কৰিবৰ কাৰণে আহ্বান জনাইছে আৰু তেখেতসকলৰ 10 লাখ টকা মোকলাই দিবৰ কাৰণে তেখেতসকলে আহ্বান জনাইছে অৱসৰপ্ৰাপ্ত টিউটৰ ছাৰ বাইদেউসকলক আৰু সেয়েহে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ কথা চিন্তা চৰ্চা কৰি অসম চৰকাৰে বা শিক্ষা বিভাগে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওক যিটো সিদ্ধান্তৰ জৰিয়তে তেখেতসকলৰ সমস্যাখিনি সমাধা হওক আৰু তেখেতসকলৰ যেন সম্পূৰ্ণ পৰিয়ালৰ বৰ্ণত তেখেতসকলৰ সহায় হওক বা তেখেতসকলক সম্পূৰ্ণ শিক্ষক হিচাপে আপগ্ৰেড কৰক সেয়ে তেখেতসকলে দাবী উত্থাপন কৰিছে আৰু প্ৰতিগৰাকী টিউটৰ গুৰি যাতে নেকি আমাৰ সেই খবৰবিলাক পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু যিমানখিনি টিউটৰ ছাৰ বাইদেউসকল আছে আপোনালোকে যিমান পালে শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ সমস্যা যাতে নেকি ভাইৰেল হ'ল বা আপোনালোকৰ সমস্যাটো শিক্ষা বিভাগে ভাবিবলৈ বাধ্য হয় নিশ্চয় সেইসকল কৰ্মচাৰী গোটৰ কাৰণে কিবা নহয় কিবা এটা চিন্তা কৰে সেয়ে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলকো অনুৰোধ কৰিলোঁ আৰু আজি ভিডিঅ'টো ইমানে শেষ কৰিলোঁ আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কেলে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ নমস্কাৰ জয়